দৰ্শক স্বাগতম জনাইছো আৰএনএ নিউজ আসামলৈ। এটা বিশেষ খবৰ এই মুহূৰ্তত আপোনাক জনোৱাৰ চেষ্টা কৰিম যে ভাৰতীয় টি20 বিশ্বকাপ দলটো জয়ী কৰা দলটো ইতিমধ্যে ভাৰতৰ ভূমিত উপস্থিত হৈছে আৰু তাৰ পাছতেই ভাৰতীয় যি ক্ৰিকেটত এক নতুন অধ্যায়ৰ আৰম্ভ হৈছে। বৰ্তমান সময়ছোৱাত এটা খবৰে চৰ্চা লাভ কৰিছে যে পৰিয়ালৰ সৈতে ইতিমধ্যে লণ্ডনত বিৰাট কোহলি সময় অতিবাহিত কৰিছে। তাৰ মাজতে এটা খবৰে চৰ্চা লাভ কৰিছে যে ব্ৰিটেইনৰ নাগৰিকত্ব ল'ব নেকি বিৰাট কোহলি। ব্ৰিটেইনৰ নাগৰিকত্ব ল'ব নেকি বিৰাট কোহলিৰ পৰিয়ালে। এই মুহূৰ্তত সেই খবৰটো বিস্তাৰে আপোনাক সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম। তাৰ মাজতে আমি ক'বলৈ বিচাৰিম যে এতিয়া ভাৰতৰ যি ক্ৰিকেট সেই ক্ৰিকেটত আৰম্ভ হৈছে ইতিমধ্যে নতুন অধ্যায়ৰ। ভাৰতৰ ইতিমধ্যে হেড কোচ হৈছে গৌতম গম্ভীৰ। গৌতম গম্ভীৰক এতিয়া BCCI হেড কোচ হিচাপে নিৰ্বাচিত কৰিছে আৰু বিৰাট কোহলিৰ বিশেষকৈ এই খবৰটোৱে চৰ্চা লাভ কৰিছে। সেই খবৰটো আপোনাক সবিস্তাৰে বিতংকৈ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত সেই খবৰটো জনোৱাৰ চেষ্টা কৰিম যে পৰিয়ালৰ সৈতে লণ্ডনত বিৰাট কোহলি সঁচাকৈ ব্ৰিটেইনৰ নাগৰিকত্ব ল'ব নেকি বিৰাটে। টি20 বিশ্বকাপ জয়ৰ কেইবা সপ্তাহো পাৰ হৈ গৈছে। ভাৰতীয় ক্ৰিকেটত আৰম্ভ হৈছে নতুন অধ্যায়ৰ। ভাৰতৰ হেড কোচ হৈছে গৌতম গম্ভীৰ। বিশ্বকাপ জয় কৰি বাৰ্বাডোজত দুদিন আবদ্ধ হৈ থকাৰ পাছত বিগত বৃহস্পতিবাৰে দেশলৈ আহিছে ভাৰতীয় দল। দিনজোৰা চেলিব্ৰেশ্যন চলাৰ পাছত সেই নিশাই লণ্ডনলৈ ৰাওনা হৈছে বিৰাট কোহলি। IPL টি20 বিশ্বকাপ সকলোবোৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি এইবাৰ পৰিয়ালৰ দায়িত্ব মূৰ পাতি লৈছে বিৰাটে। তেওঁৰ পত্নী অনুষ্কা শৰ্মা কেইবামাহ ধৰি লণ্ডনতেই আছে। পত্নী আৰু 2 সন্তানৰ সৈতে সময় কটাবলৈ বিৰাট উৰা মাৰিছে লণ্ডনলৈ। এইসমূহৰ মাজতেই বিৰাটে লণ্ডনত নিজা ঘৰ ক্ৰয়ৰো পৰিকল্পনা কৰিছে। দিল্লীৰ সন্তান বিৰাট অৱশ্যে বেছিভাগ সময় মুম্বাইতেই কটায় বিৰাটে। দিল্লী মুম্বাইত সময় কটালেও সপোনৰ ঘৰখন আলিবাগত নিৰ্মাণ কৰি আছে বিৰাটে। সপোনৰ ঘৰৰ সন্মুখ ভাল 62 ছেকেণ্ডৰ এটি ভিডিঅ' যোগে দেখুৱাইছে বিৰাটে। বহুতেই দাবী কৰিছিল যে বিৰাটে ভাৰত এৰি ব্ৰিটেইনৰ নাগৰিকত্ব লৈ তাতেই সময় কটাব নেকি। কিন্তু এই ভিডিঅ' দেখাৰ পাছত এটা কথা পৰিষ্কাৰ হৈ পৰিছে যে বিৰাটে আলিবাগতেই সময় কটাব। বিৰাটে বিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, এই ঘৰ বনোৱাৰ অভিজ্ঞতা দুৰ্দান্ত, সকলো ঠিক ঠাক হোৱাৰো এক সুকীয়া অনুভূতি আছে। মোৰ সপোনৰ ঘৰক বাস্তৱ ৰূপ দিয়া সকলো কৰ্মচাৰীকে অশেষ ধন্যবাদ। ভালপোৱা মানুহবোৰৰ সৈতে প্ৰতিটো মুহূৰ্ত কটোৱাৰ অপেক্ষা কৰিছোঁ।